নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে জিবিয়ান আসাম আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত ডিডব্লিউৰ অধীনত এলপিইউপিৰ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে 5550টা পদত যেটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু তাৰ ডকুমেন্ট ভেৰিফিকেশন প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে আপোনালোকে জানে ডিডব্লিউৰ ফালৰ পৰা কেবাখনো নোটিছ জাৰি কৰিছে আমি আপোনালোকক ইউটিউব চেনেলত গুটেইখিনি ভিডিঅ' দিয়ে আছো আৰু ফেসবুক পেজতো ভিডিঅ'খিনি দিয়া নাই যদিও লিংকখিনি আপোনালোকক দিছো যদি চোৱা নাই আপোনালোকে চাব পাৰিব এবসেন্টি সকল যিসকল এবসেন্ট আছিল ডকুমেন্ট ভেৰিফিকেশনত তেওঁলোকক পুনৰ এটা চান্স দিয়া হৈছে তাৰ ওপৰত ডকুমেন্ট ভেৰিফিকেশন কেবাখনো নোটিছ প্ৰকাশ পাইছে আপোনালোকক মই এই ভিডিঅ'টো ডিটেইলছত নকওঁ আপোনালোকে আমাৰ ইউটিউব চেনেল যেটো আছে জিবিয়ান আসাম তাত গলে গুটেইখিনি থাম্বনেলখন চালে গুটেইখিনি চাব পাৰিব ভিডিঅ' যদি চোৱা নাই চাব মোস্ট ইম্পৰ্টেন্ট নোটিছ হয় আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত যিসকল ক্যান্ডিডেটে মানে প্ৰশ্ন কৰিছে কমেন্ট বক্সত হক বা ইউটিউবৰ কমেন্টৰ হক বা মেসেঞ্জাৰত হক তো সেই কমেন্টখিনিকে লৈ আজিৰ এই ভিডিঅ'টো বনাইছো বহু সংখ্যক ক্যান্ডিডেটৰ বহুখিনি ডাউট আছে তো এই ভিডিঅ'টোৰ জৰিয়তে ডাউটখিনি মই ক্লিয়াৰ কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে হেকলৈ চাব যিখিনি আপোনালোকৰ প্ৰবলেম আছে আই হোপ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হলেও হেল্প হ'ব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব এতিয়া যিসকল এবসেন্টি আছিল তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন কাইলৈৰ পৰা আৰম্ভ হ'ব 11 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু ডিটেইলছত অলৰেডি মই কলোৱে আমাৰ ইউটিউব চেনেলত ভিডিঅ'টো আছে আপোনালোকে গৈ চাব পাৰিব যিসকল সেকেন্ড ফেজৰ যিসকল ক্যান্ডিডেটৰ নাম আহিছিল 27/6/2025 পৰা 3/7/2025 এই যিখিনি সময়সীমা আছিল সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশনৰ তো এই সময়সীমাখিনি যিসকল ক্যান্ডিডেট যাব পৰা নাছিল তেওঁলোকে কাইলৈ ডকুমেন্ট ভেৰিফিকেশনৰ বাবে যাব লাগিব তো নেক্সট 12 জুলাইত ডকুমেন্ট ভেৰিফিকেশন হ'ব 12 জুলাইত কাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশনৰ 4/7/2025 পৰা 10/7/2025 লৈ যিসকল ক্যান্ডিডেট যাব পৰা নাছিল তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন অহা 12 তাৰিখে হ'ব 12 জুলাইত হ'ব আৰু ফাৰ্স্ট ফেজত যিসকল এবসেন্ট আছিল তো তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন অহা 14 জুলাইত হ'ব তো এইখিনি এবসেন্টি সকলৰ বাবে ইনফৰমেশন বাকি নোটিছখন আপোনালোকক অলৰেডি মই দেখুৱাইছো ডিটেইলছত আলোচনা কৰিছো আমাৰ ইউটিউব চেনেলত এটো ভিডিঅ'ত আৰু বহুখিনি কথা ক'ব আছে যেহেতু এই কাৰণে মই গুটেইখিনি কথা কোৱা নাই টাইমিংটো গম পাই 10 বজাৰ পৰা 5 PM লৈকে চলিব ভেনিউটো ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ইন্টাৰনেশনাল গেষ্ট হাউস খানাপাৰা গুৱাহাটী 22 এতিয়া ইয়াতে বহুতে সুধিছে যে আমাৰ নাম আছিল নে নাই আমি পাহৰি গৈছো কেনেকৈ চাম আৰু ইয়াতে এটা কথা লিখিছে যে আপোনালোকে যেটো শিফটত আছিল মৰ্নিং ইভিনিং শিফটত তো সেই শিফট মতে আপোনালোক যাব লাগিব তো এতিয়া কথাটো হল আপোনালোকে কেনেকৈ গম পাবো বা কোনটো শিফটত আছিল তো সেই তাৰ বাবে আপোনালোকে ডিডব্লিউৰ যেটো অফিশিয়াল ওয়েবসাইট www.assam.gov.in এই ওয়েবসাইটটো আপোনালোকে ভিজিট কৰিলে তলত আপোনালোকে স্ক্ৰল কৰিব ৰিক্ৰুটমেন্ট বুলি এটা সেকশন পাব তো তাত ক্লিক কৰিলে আপোনালোকে নোটিছবোৰ পাব আৰু আপোনালোকৰ যি ফেজ ওয়াইজ যি লিষ্ট প্ৰকাশ পাইছিল ফাৰ্স্ট ফেজৰ লিষ্ট সেকেন্ড ফেজৰ ফাৰ্স্ট লিষ্ট সেকেন্ড লিষ্ট থাৰ্ড লিষ্ট তো সেই লিষ্টখিনি আপোনালোকে এবাৰ চাই লব তো চাই ললে আপোনালোকৰ নামৰ এগেইনষ্টত গুটেইখিনি সুন্দৰকৈ লিখা আছিল আপোনালোকৰ নাম টেবুল কোনখন হ'ব টাইমিংটো লিখা আছিল আৰু আপোনালোকে সেই টাইমিংৰ 1 ঘণ্টা আগত গৈ পাব লাগিব তো সেই গুটেইখিনি আছে আৰু আপোনালোকে যদি ডিডব্লিউৰ ওয়েবসাইটত বিচাৰি নাপায় তেনে হলে আমাৰ ইউটিউব চেনেলত গুটেইখিনি ভিডিঅ' দিয়া আছে মই আপোনালোকক ভিডিঅ'খিনি অলৰেডি দিছিলোৱে তো তাৰ পৰা আপোনালোকে গৈ ভিডিঅ'খিনি চাব পাৰিব ভিডিঅ' সেকশনত যাব আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম বুলি সাৰ্চ কৰিব এই ফেসবুক পেজৰ নামতে আছে আমাৰ ইউটিউব চেনেলৰ নামো তো বিচাৰিবলৈ প্ৰবলেম নহয় সেম লোগো হয় আপোনালোকে বিচাৰিয়ে পাব গমে পাব তো তাত আপোনালোকে থাম্বনেলখিনি দেখিলে ভিডিঅ'টো প্লে কৰিব প্লে কৰি পেলাই ভিডিঅ'টো চাব নালাগে আপোনালোকে তলত যেটো ডেসক্ৰিপচন বক্স থাকিব তো ডেসক্ৰিপচন বক্সত মই প্ৰতিটো ভিডিঅ'ৰে যি ভিডিঅ' মই কৰি আছো তাৰ নোটিছখিনিৰ লিংক মই বা তাৰ লিষ্টৰ লিংক মই দি দিও ডেসক্ৰিপচনত তাৰ পৰা গৈ আপোনালোকে লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব তো তেনেকৈ আপোনালোকে আপোনালোকৰ নামখিনি পাই যাব বহুতে সুধি আছিল যে কি হ'ব কি নহব কেনেকৈ পাম সেইখিনি কথা আপোনালোকক জনাই দিলো এতিয়া আৰু এটা কথা আৰু এখন নোটিছ প্ৰকাশ পাইছিল এতিয়া বহু ক্যান্ডিডেট এনেকুৱাও আছিল যে যিসকলৰ ডকুমেন্ট ভেৰিফিকেশনত নাম অহা নাছিল বহুতে চিন্তাত আছিল যে আমাৰ নাম নাহিলে কি হ'ব মেৰিট লিষ্টত আমাৰ নাম আহিবনে নাহিব বা বহুতে কৈছিল যে মোৰ মাৰ্কটো বেছি মুটকৈ কম নম্বৰ পোৱা ক্যান্ডিডেটৰো ডকুমেন্ট ভেৰিফিকেশনত নাম আহিছে তো এনেকুৱা ধৰণৰ যিসকলৰ আপত্তি আছে তো তেওঁলোকৰ বাবে দুটা ডেট দিয়া হৈছে 18 আৰু 19 জুলাই আৰু এই ডেট দুটাত আপোনালোকৰ যদি কিবা স্পেসিফিক গ্ৰিভেন্সেস আছে যে আপোনালোকৰ যদি কিবা স্পেসিফিক ৰিজন আছে কিবা কবলগীয়া অথৰিটি তেতিয়া হলে আপোনালোকে এই ডেট দুটাত যাব পাৰিব ভেনিউটো কিন্তু চেঞ্জ এটো আগৰ মানে ডকুমেন্ট ভেৰিফিকেশনৰ ভেনিউটো নহয় আপোনালোকে ডিডব্লিউৰ যেটো কনফাৰেন্স হল আছে কাহিলিপাৰা গুৱাহাটী 19ৰ তো তাত আপোনালোক যাব লাগিব 11 বজাৰ পৰা 11 AM ৰ পৰা 4 PM লৈকে আপোনালোকৰ টাইমিংটো দিয়া হৈছে যদি আপোনালোকে বিচাৰে যে মোৰ নামটো কিয় নাই ডকুমেন্ট ভেৰিফিকেশনত এবাৰ জানি আহুচোন আপোনালোকে যাই আহিব পাৰে কিন্তু চয়েস টু ক্যান্ডিডেট সকল মানে আপোনালোকৰ নিজৰ
এতিয়া কোনোবা ধৰক ধুবুৰীৰ এজন কেণ্ডিডেট বা কোনোবা এজন ডিব্ৰুগড় বা তিনিচুকীয়াৰ কেণ্ডিডেট তেওঁলোকৰ আহিবৰ হয়তো প্ৰব্লেম হ'ব পাৰে, কাৰণ ডিষ্টেন্সটো যিহেতু বেছি। তেওঁলোকে যদি মনত ভাবিছে যে যাম নে নাযাম, নগ'লে নহ'ব নেকি, তেনেকুৱা যদি আপোনালোকৰ ডাউট আছে যাম নাযাম, তেতিয়াহ'লে নাহিলেও কোনো প্ৰব্লেম নাই, এইটো আপোনালোকৰ নিজৰ কথা, আহিলেও কথা নাই। কিন্তু যদি নাহো বুলি ভাবিছে তেতিয়াহ'লে বিশেষ একো মানে ক্ষতি নাই আপোনালোকৰ, কাৰণ এই যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাইছে, এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টখিনি আপোনাৰ কোনো মেৰিট ৱাইজ লিষ্ট প্ৰকাশ কৰা নাই যে প্ৰথমজন যিজনৰ নাম আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্টত তেওঁ মানে সাংঘাতিক বেছি মাৰ্ক পাইছে, তেনেকুৱা নহয়। আপোনালোকৰ মেৰিট হিচাপত এই লিষ্টখিনি প্ৰকাশ কৰা নাই, এইটো প্ৰথম কথা। গতিকে যিহেতু মেৰিট হিচাপত প্ৰকাশ কৰা নাই, কাৰোবাৰ নাম আহিবও পাৰে, কাৰোবাৰ নাম নাহিবও পাৰে, আৰু নহা কেণ্ডিডেটসকলৰ সংখ্যা হয়তো কমেই থাকিব। আৰু ইয়াৰ আগতেও যিসমূহ ৰিক্ৰুটমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে, তাতো কিছু সংখ্যক কেণ্ডিডেটৰ নাম অহা নাছিলে। আৰু যেতিয়া অনলাইন ভেৰিফিকেশ্যন হৈছিলে, আগতে অনলাইন ভেৰিফিকেশ্যনো হৈছিলে, তো তাত সকলোৰে মানে মেইল নাহে যে আপোনাৰ এখন এই ডকুমেণ্টখন আপোনাৰ আকৌ পুনৰ চেণ্ড কৰক, এটা মেইল ID দি দিয়ে। তো সকলোৰে তাত তেনেকুৱাকৈ মেছেজ নাযায়, যিসকলৰ তাত গৈছিলে তেওঁলোকেহে দিছিলে। গতিকে ভয় খাবলগীয়া নাই। আগৰ ৰিক্ৰুটমেণ্ট প্ৰচেছৰ এক্সপিৰিয়েঞ্চ হওক বা আগৰ যিখিনি ইনফৰমেশ্যন সেইখিনিৰ বেচিছত কৈছোঁ আপোনালোকক যে ডকুমেণ্ট ভেৰিফিকেশ্যনত হয়তো কাৰোবাৰ ডকুমেণ্ট ভেৰিফাই হ'ব পাৰে, কাৰোবাৰ নহ'ব পাৰে। গতিকে যিসকলে আহিব বিচাৰে 18 আৰু 19 জুলাই ডেট দুটা দিছে, যদি কিবা স্পেচিফিক গ্ৰিভেঞ্চেছ ৰিজন আছে দেন আহিব পাৰে। আৰু যদি ভাবিছে যে আমাৰ বহুত দূৰ নাহিলে কিবা প্ৰব্লেম হ'ব নেকি, কোনো প্ৰব্লেম নাই। আপোনাৰ যদি মাৰ্ক ভাল হয় ডেফিনেটলি মেৰিট লিষ্টত আপোনাৰ নাম থাকিব, কোনো চিন্তা কৰিবলগীয়া নাই। আৰু এতিয়া যদি এইখন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট নহয়, যদি মেৰিট লিষ্ট হ'লেহেঁতেন, যদি মেৰিট লিষ্ট হয়, যদি আপোনালোকৰ মাৰ্ক বেছি থকা স্বত্তেও যদি আপোনালোকৰ নাম নাহিলেহেঁতেন, তেতিয়া মই ক'লোহেঁতেন যে আপোনালোকে এবাৰ আহি যাব পাৰে। কিন্তু এখন যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট, ইমান ভয় কৰিবলগীয়া বা ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়। আৰু মেৰিট লিষ্ট প্ৰকাশ পাওঁতে আপোনালোকে জানিবই, আগৰ হিচাপত যদি চাবলৈ যাওঁ তেন্তে আগতে প্ৰভিজনেল মেৰিট লিষ্ট যেতিয়া প্ৰকাশ পায়, তেতিয়া শেষত লিষ্টখনৰ শেষত আপোনাৰ এটা গ্ৰিভেঞ্চ ৰেড্ৰেছেল চেল বা এটা ইমেইল ID দিয়ে, আৰু সেই আইডিটোত আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে, গ্ৰিভেঞ্চ আপোনালোকৰ দিবলগীয়া থাকে, দিব পাৰে। তো সেই হিচাপত নেক্সট লিষ্টত সেইখিনি ৰেক্টিফিকেশ্যন কৰাৰ বাবে অথৰিটিয়ে চেষ্টা কৰে। আৰু সেইকাৰণে প্ৰথমতে ফাইনেল মেৰিট লিষ্টখন প্ৰথমতে প্ৰকাশ কৰি নিদিয়ে, প্ৰথমতে কেইখনমান প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰে আৰু শেষত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰে, আৰু বেছড অন দ্য ফাইনেল মেৰিট লিষ্ট আপোনালোকৰ চিলেকশ্যন হৈ যায় বা আপোনালোকে এপইণ্টমেণ্ট পায়। তো সেইটোৱে হৈছিলে এটা প্ৰচেছ। তো এইবাৰো তেনেকুৱা প্ৰচেছ হৈ থাকিব নিশ্চয়, কোনো চেঞ্জেছ নহয়। গতিকে যিসকলৰ নাম ডকুমেণ্ট ভেৰিফিকেশ্যনত অহা নাই, কোনো চিন্তা কৰিবলগীয়া নাই। তথাপিও যদি ওচৰত ডিষ্টেঞ্চত হয়, গুৱাহাটী বেছি দূৰ নহয়, আপোনালোকে আহি যাব পাৰে, এবাৰ সুধি আহি পেলাই আপোনালোকে কথাখিনি জানি ল'ব পাৰে কিয়নো এনেকুৱা হৈছে। যদি ধৰক 1 ঘণ্টা, 1.5 ঘণ্টা বা 2 ঘণ্টাৰ ডিষ্টেঞ্চ, এবাৰ আহি যাব পাৰে। আৰু গুৱাহাটীত যিসকল কেণ্ডিডেটৰ ঘৰ, তেওঁলোকে এবাৰ মানে আহি যাব পাৰে, আপোনালোকে কথাখিনি এবাৰ জনাব পাৰে বা সুধিব পাৰে তেওঁলোকক। কিন্তু অলৰেডি নটিচ আকাৰে গোটেইখিনি ক্লেৰিফিকেশ্যন দি দিছে। এইখিনি মোৰ পাৰ্চনেল কথা নহয় দেই, এইখিনি অফিচিয়েলি DWE নটিচ দিছে, যিখিনি মই ডিটেইলছত আমাৰ ইউটিউব চেনেলত দি দিছোঁ। এতিয়া আপোনালোক যিসকল কেণ্ডিডেট যাব যদি বিচাৰে, তেতিয়াহ'লে আপোনালোকে এনেই নাযাব। যদি যায় আপোনালোকে আপোনালোকৰ ৰিলিভেণ্ট ডকুমেণ্টখিনি লৈ যাব, অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব, আৰু এলং উইথ দ্য অৰিজিনেল ডকুমেণ্ট আপোনালোকে যিখিনি ডকুমেণ্ট লৈ যায় অৰিজিনেল, গোটেইখিনিতো লৈয়ে যাব লাগিব। তো তাৰ আপোনালোকে এটা সেলফ এটাচ ফটোকপিৰ সেট লৈ যাব। তো চাব পাৰে আপোনালোকৰ লিষ্ট মানে ডকুমেণ্টখিনি এবাৰ চাবও পাৰে চেক কৰি। তো সেইকাৰণে লৈ যাব আপোনালোকে। আৰু এইখিনি আছিলে অভাৰঅল কথা। এতিয়া বহুতে ভেকেঞ্চি সম্পৰ্কত সুধি আছে যে এইখিনি হৈ যোৱাৰ পাছত ভেকেঞ্চি আহিবনে নাহিব। ডেফিনেটলি টিচাৰ ৰিক্ৰুটমেণ্টৰ বাবে নিউ ভেকেঞ্চি আহিব। এই সম্পৰ্কত ডিটেইলছত মই নেক্সট ভিডিঅ'ত কথা পাতিম। আপোনালোকে যদি ভিডিঅ' লাগে কমেণ্ট কৰিব। ভেকেঞ্চিটো আহিব, চিয়'ৰ আহিব। এইখিনি প্ৰথমতে হৈ যাওক, তেতিয়া আপোনালোকে আৰু বেছি মানে কথাখিনি গম পাব ভালকৈ যে কিমান ভেকেণ্ট আছে আৰু পোষ্ট। আৰু ডেফিনেটলি ভেকেঞ্চি থাকিব আৰু ভেকেণ্ট পোষ্ট ওলাব, ৰিক্ৰুটমেণ্ট প্ৰচেছৰ বাবে এডভাৰটাইজমেণ্ট থাকিব। এইবাৰ অভাৰলেপিং প্ৰব্লেমটো চাগে কিছু পৰিমাণে ৰিজল্ভ হ'ব বা হ'ব লাগে। আগতে যিমানখিনি আমি অভাৰলেপিং দেখোঁ, এইবাৰ হয়তো অভাৰলেপিং নাথাকিব নালাগে। সেইটো মানে মই গোটেই চিনাৰিঅ'টো চাই কৈ আছোঁ, বা যিখিনি খবৰ মই পাই আছোঁ সেইখিনিৰ পৰা আপোনালোকক কৈছোঁ। বাকী পৰৱৰ্তী সময়ত আৰু আমি অভাৰলেপিঙৰ সম্পৰ্কত কথা পাতিম। গতিকে অভাৰঅল এইখিনিয়ে আছিলে। আপোনালোকে বহুতখিনি মানে ডাউটছ মোক সুধিছে, বহুতে ডকুমেণ্ট ভেৰিফিকেশ্যনত নাম নাই, কি হ'ব, চাকৰি নাপাম নেকি, ৰিজেক্ট হ'ম নেকি, বহুত কথা সুধিছে তেনেকুৱা। সেইকাৰণে মই এই কথাখিনি আপোনালোকক জনাই দিলোঁ। আৰু বাকী আপোনালোকৰ যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট আছিলে, যিসকল প্ৰেজেণ্ট থাকিব পৰা নাছিলে, লিষ্টখিনি আপোনালোকে ৱেবছাইটত হওক, DWEৰ বা আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্স চেক কৰিলেই হওক, আপোনালোকে সেইখিনি এবাৰ চাই ল'ব। কাৰণ যিটো শ্বিফ্টত আগতে আছিলে সেই শ্বিফ্ট মতে আপোনালোক যাব লাগিব। গতিকে সেইখিনি আপোনালোকে অকণমান কেয়াৰফুল হ'ব।
গতিকে কথাখিনি এইখিনি আছিলে, ইমানখিনি আছিলে। আৰু যদি এতিয়াও কিবা আপোনালোকৰ সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে আৰু আমাৰ এই ফেচবুক পেজখন আপোনালোকে ফ'ল' কৰিব পাৰে যদি বিচাৰে ফৰ দ্য আপকামিং আপডেট, আৰু আমাৰ ইউটিউব চেনেলটো ফ'ল' কৰিব পাৰে। মানে কেতিয়াবা ফেচবুকত ভিডিঅ' নিদিলেও আমাৰ ইউটিউব চেনেলত খুব সোনকালে ভিডিঅ'খিনি যায় বা মই খুব সোনকালে দিবৰ বাবে চেষ্টা কৰোঁ যাতে আপোনালোক আপডেটেড হৈ থাকিব পাৰে। মানে এই ভিডিঅ'টোত মই এইখিনি ক'লো এইকাৰণে কাৰণ আপোনালোকৰ বহুতৰে মইতো কমেণ্টখিনি পায়ে আছোঁ, তাৰ লগতে মানে এইকেইদিন বহুত অভাৰলেপছ হৈছে ভিডিঅ'বোৰ, মানে নটিচ আহিয়ে আছে ইখনৰ পিছত সিখন, সেইকাৰণে কাৰোবাৰ তাত হয়তো নটিফিকেশ্যন গৈ নাপাব পাৰে। সেইকাৰণে মই এই ভিডিঅ'টো ছেপাৰেটকৈ ফেচবুকত দিছোঁ যাতে আপোনালোকে কথাখিনি আকৌ এবাৰ গম পায়। এতিয়া কাইলৈৰ পৰাতো ডকুমেণ্ট ভেৰিফিকেশ্যনে আৰম্ভ হ'ব এবচেণ্টিসকলৰ বাবে। তো এইখিনি আছিলে অভাৰঅল আজিৰ ভিডিঅ'টোৰ কথা। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।